বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বহৰী গাঁৱৰ নজমুল ভূঞা আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছিল। চতুৰ্থটো চুলু পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই আজি উইং প্ৰদান কৰে, অৰ্থাৎ এতিয়াৰে পৰা ৰুহিয়ে অকলে উৰাজাহাজ উৰাব পাৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰশিক্ষণত ৰুহিয়ে খুব সময়ৰ ভিতৰত সুন্দৰভাৱে টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয়। ৰুহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল। ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা নকৰা ৰুহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও পূৰ্ণ সমৰ্থন দিছিল। মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰম আসন ল'বলৈ সক্ষম হয়। প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছিল। পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহিছিল ৰুহিয়ে। নাদিয়া ৰুহিৰ সফলতাৰ খবৰ লাভ কৰা বৰপেটা জিলাৰ চেঙা সমষ্টিৰ লগতে বহৰী গাঁও অঞ্চলৰ ৰাইজে আনন্দ প্ৰকাশ কৰে। বৰপেটা চেটাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট, পি নিউজ অসম।